আজিৰ এই ভিডিঅ'টোত মই কোনো ধৰণৰ ইণ্ট্ৰ' নামাৰোঁ কাৰণ এইটো এটা বিশেষ ভিডিঅ' হয়। যোৱা ভিডিঅ'ত আপোনালোকে দেখিছিলে যে মই কেনেকৈ মানে বান সাহাৰ্য তুলি গোটেই মানে কলা সংস্কৃতি বা যিখিনি মানে আমি মানুহ আছোঁ এইখিনি মানে গোটেই লগ হৈ আমি যেনেকৈ মানে বান সাহাৰ্য তুলিছোঁ বা যিখিনি মানে কৰিব চেষ্টা কৰিছোঁ গোটেই কমপ্লিট হৈ গ'ল। এতিয়া মেইন কথা হ'ল আমি আজি এই নিশা গৈ আছোঁ শিৱসাগৰ, য'ত মানে যিখিনি মানে বানপীড়িত লোক আছে তেওঁলোকৰ যিখিনি সাহাৰ্য তুলিছিলোঁ সেইখিনি দিবলৈ বা হেৰি কৰিবলৈ। তো বৰ্তমান আমি প্ৰথমতে এই ৰাতিখন মানে বৰ্তমান এই জুবিন ক্ষেত্ৰত আহিছোঁ। তো জুবিনদাৰ প্ৰথম আশীৰ্বাদটো মেইন কথা, তো আশীৰ্বাদটো লৈ লওঁ, তাৰপিছত ইয়াৰে পৰা ওলাম। প্ৰথমতে মানে ভিতৰত গৈ সেৱা চেৱা কৰি লওঁ, যিহেতু জুবিনদাই এই ধাৰাটো আৰম্ভ কৰিছিল ন, তো সেই বস্তুটো জুবিনদাৰ অবিহনেতো হ'ব নোৱাৰে। সেইকাৰণে প্ৰথমে আশীৰ্বাদটো লৈ লওঁ জুবিনদাৰ, তাৰপিছত তাৰ পৰা ডাইৰেক্ট শিৱসাগৰ ওলাই দিম। সেইজন মহান শিল্পীৰ আদৰ্শলৈ আমি মানৱতাৰ পথত আগবাঢ়ি শিৱসাগৰলৈ ওলালোঁ। এতিয়া ইমান ভিডিঅ' কৰি নাথাকোঁ, ৰাতিপুৱা লগ পাই আছোঁ বলক। তো গুড মৰ্ণিং ফ্ৰম জাজি। মানে গোটেই ৰাতি ট্ৰেভেল কৰি শুই আহি এতিয়া সাৰ পাইছোঁ। আৰু মানে বৰ্তমান জাজিত মানে চাওক এই ফ্লাইঅভাৰখনৰ ওচৰতে চাওক চাৰিওফালে জুবিনদা, এয়া জুবিনদা, আগত এটা জুবিনদাৰ ফটো আছে, সেইখন জুবিনদা, তাৰপিছত ইয়াত জুবিনদা, এয়া জুবিনদা, আৰু এই প'ষ্টটোৰ সেইটো চাইডেও জুবিনদা। মানে কমপ্লিটলি মানে জুবিনদাৰে ভৰাই দিছে মানে এই ফ্লাইঅভাৰখন। ভাল লাগিছে, ধুনীয়া এটা পৰিৱেশ। আৰু ৰাতিপুৱা বৰ্তমান বাজিল 4:30। এতিয়া আমি মানে প্ৰথম আমি চাৰিং যাম, চাৰিঙত অলপ কাম আছে, তাৰপিছত অলপ ৰেষ্ট লৈ বা এনেকৈ মানে ফ্ৰেছ হৈ ধুনীয়াকৈ আমি যোনবিলাক মেইন লোকেশ্যন সেই লোকেশ্যনবিলাকত যাম। উঠিলা? মানে খোৱাই নাই, তুমি খোৱাই নাই, তুমি ড্ৰাইভ কৰি আহি আছা। আমি তুমি শুব নোৱাৰা আৰু এনেকৈ থাকিব লাগিব। এতিয়া শুবা। এইফালে অনিনি তুমিতো বেহুচ, নাক বজাইছো ন, এইটো বেহুচ মানে ফাৰাজৰ বাহিৰে চব বেহুচ। তো তেনেকৈ আৰু এতিয়া আমি ইয়াত আছোঁ। নাই মই মোৰতো কৈছোঁ বাৰু। তো শিৱসাগৰৰ প্ৰথমবাৰৰ বাবে লাল চাহটো মাৰি লওঁ, কাৰণ লাল চাহ ইজ অমৃত। তো বৰ্তমান আমি চাৰিং গৈ আছোঁ, আৰু এইটো বাহিৰৰ পৰা পৰিৱেশ মানে মেইনলি যোনখিনি বানপীড়িত লোক আছে ন, মেইনলি যোনটো ছাইড এইটো ছাইডে বেছি হৈছে, এইটো ছাইড ইমান হোৱা নাই। আমি এইটো ছাইডে মানে বেছি কাভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু যিমান যি মানে ভিতৰৰ জেগা আছে, যি মানে বানপীড়িত লোকসকলে যিখিনি মানে দিগদাৰ হৈ আছে বা হেৰি কৰি আছে, সেইখিনি পইণ্টতহে আমি যাম। মানে ভিতৰত যিমান যি বাকী চব ৰেডি হৈ আছে, নাও চাও বা যিখিনি ব্যৱস্থা লাগে গোটেইখিনি ৰেডি কৰা আছে, খালি আমি আজি মানে পইণ্টলৈকে যাব লাগে। দেখিছেনে মানুহবোৰে কেনেকৈ হাইৱেৰ কিনাৰত এনেকৈ শুই আছে, দেখিয়ে বেয়া লাগি গৈছে। কোনফালে হৈছে বানপানী? এইটো গলিত নেকি? আচ্ছা, চাওক এইখন এখন ডাঙৰ এৰিয়া, চাওক কিমান দূৰ দূৰলৈকে পানী ইয়ালৈকে আহিছে। চাওক কেনেকৈ পানীৰ ঢৌ হেৰি হৈ আছে, একদম পানী এই আগৰ সেই গাঁওখনৰ পৰা আহি সেই ইটো পাৰ পাইছে। চাওক এই দোকানখন দিছে, বেক চাইডটো পূৰা ডুবি গৈছে। মই ওচৰত গৈ দেখাই আছোঁ বাৰু, এইখন ৰংমন ধাবা। চাওক ইয়াৰ এৰিয়াবোৰ এইবোৰতো মানে হাইৱে এৰিয়া হয়, কিন্তু ভিতৰৰ অঞ্চলবোৰত কেনেকুৱা অৱস্থা হ'ব বাৰু ভাবকচোন। আৰু চাওক ইয়াৰ পানীখিনি চাওক ইয়ালৈকে আহিছে, আৰু যদি অলপ যদি পানীৰ ফ্ল'টো বাঢ়ে তেতিয়াহ'লে এই পাৰ হৈ মানে হাইৱেৰ ওচৰা-ওচৰি পোৱাৰ অৱস্থা, মানে এনেকুৱা এটা কণ্ডিশ্যন। চাওক এনেকুৱা এটা কণ্ডিশ্যন। এইবোৰ চব শুকান জেগা হয়, কিন্তু বৰ্তমান চব পানীৰে আৱৰা। আৰু ভিতৰুৱা জেগাবিলাকতো কেনেকুৱা হ'ব তাকে মই ভাবি চেষ্টা কৰি আছোঁ, মানে কি ৰূপ দেখিম। মানুহৰ ঘৰ বাৰী চব নষ্ট হৈ গৈছে, সেইকাৰণে এনেকৈ ফুটপাথত বা এনেকৈ ডিভাইডাৰত থাকিবলগীয়া হৈছে। চাওক মানে মানুহটো মানুহে, লগতে গৰু ছাগলীও এনেকৈ থাকিবলগীয়া হৈছে। সঁচাকৈ দেখিয়ে আচৰিত লাগি গৈছে, এনেকুৱা এটা পৰিৱেশ, এনেকুৱা এটা সমস্যাত পৰিছে মানুহখিনিয়ে। মানে থকা মানুহখিনিয়ে গম পাব যে কেনেকুৱা হৈছে ইয়াত। আৰু আগততো মানে ঘৰ দুৱাৰ খেতি বাতি চব নষ্ট। আগফালে চাওক এই দূৰ দূৰণিলৈকে চাওক পানী তলত গাঁত আছে নে কি আছে একো দেখাই পোৱা নাযায়। চাওক যাব পাৰিম ন খুৰা? পাৰিম ন? ঠিক আছে, অঁ ঠিক আছে। এই ঘৰবিলাক চাওক কেনেকৈ ডুব গৈছে। চাওক সেইয়া কোনো ৰাস্তা নাই, কোনো একো নাই। ভেল লৈ মানুহবিলাকে অহা যোৱা কৰি আছে। চাওক এই ভেল, চাওক মানে কেনেকুৱা অৱস্থা। চাওক এইখিনি আগত, আৰু এইখিনি অলপ শুকাইছে বাৰু, কিন্তু আগত আৰু পানী আছে। শিৱসাগৰত ভয়ানক বানপানী লাষ্ট সেই 1998 হৈছিল। এইবাৰ যোনটো হৈছে এইবাৰতো বহুত গুণে মানে ভয়ানক। তো আমি বৰ্তমানৰ কাৰণে এইটো হোমষ্টেতে থাকিম। মানে কি এই যোনখন মানে ট্ৰাকত বস্তুখিনি আহি আছে সেইখিনি আহিব অলপ টাইম লাগিব, সেইকাৰণে সেইখিনি সময় আৰু আমি অলপ মানে ৰেষ্ট লৈ লওঁ। ৰেষ্ট লৈ ধুনীয়াকৈ ট্ৰাকখন আহি পালে ধুনীয়াকৈ মানে আমি ওলাই যাম। তো আমি গোটেইকেইটা ৰেডি হৈ ওলালোঁ। আৰু মানে কি 3খন গাড়ী যাব, এখন গ'ল, এখন আহি আছে। আমাৰখন বৰ্তমান মানে হাইৱেৰ ওচৰতে ৰখাইছোঁ, এই মানে কাম এটাৰ কাৰণে। কাৰণ এখন ট্ৰেক্টৰ মানে হেৰি কৰা হৈছে, অনা হৈছে, সেই ট্ৰেক্টৰতে যাব লাগিব। কাৰণ মানে নৰ্মেল গাড়ী যোৱা একদম অসম্ভৱ, সেইকাৰণে ট্ৰেক্টৰতে যাব লাগিব। আৰু মেইন কথা এই আগত এটা বস্তু দেখিছোঁ মই প্ৰথমবাৰৰ বাবে, এই চাওক এই যে এবাৰ যে দিল্লী নে ক'ৰ পৰা যে এইখন যে আনিছিল যে প্লেনখন গুৱাহাটীত, মানে জালুকবাৰী যে ফচি গৈছিল মানে ফ্লাইঅভাৰৰ তলত, এইখনে বেছিকেইটা কমপ্লিট হোৱাই নাই মানে এই প্লেনখন। তো এইখন মানে কমপ্লিট হ'লে কেতিয়াবা আহিব লাগিব। তো সেয়াই আৰু আজি যি টিকটিকীয়া ৰ'দ দিছে ন। তো এতিয়া আমি জয়সাগৰ তিনিআলি যাম।
তাত মানে যোনখন ট্ৰাক সামগ্ৰী যোনখন ট্ৰাক আহিছিল ট্ৰাকখন তাতে আছে, তালৈকে গৈ লওঁ আগত। গাঁও এৰিয়াত চাব নে টাউনৰ এৰিয়াবোৰতে চাব, চব ফালে পানীয়ে পানী, মানুহৰ একেই অৱস্থা চবতে। ট্ৰাক আছিল পুৰা লোড হৈ আছিল সামগ্ৰীৰে, তো এইখনে ট্ৰাক, তো এইখনে আমাৰ লগত যাব ধুনীয়াকৈ, মানে এইবিলাক বস্তু আনলোড কৰিব লাগিব। সেইফালে চাওক মানুহৰ ঘৰৰ সন্মুখত কেনেকৈ পানী হৈছে, এইবোৰ পুখুৰী নহয়, এইবোৰ মানুহৰ যোৱা ৰাস্তা হয়। চাওক কেনেকৈ ডুবি গৈছে, মানে ঘৰত মানে চোতাল পাৰ হৈ মানে ঘৰৰ ভিতৰত যোৱা ৰাস্তাই নাই। এইটো ৰাস্তাত আপোনালোকে ৰাইটত চাব নে লেফ্টতে চাব, মানে চাৰিওফালে পানীয়ে পানী, প্ৰত্যেকখন ঘৰত একদম ডিঙিলৈকে পানী। তাকেইতো এতিয়া গৈ আছোঁ বাৰু, মানে ৰৈ গৈছোঁ, কাৰণ মানে বহুত কেইখন গাড়ী পিছতো আছে, তাৰপিছত আমি আগে লাহে লাহে গৈ আছোঁ, কাৰণ ভালকৈ চিনিও নাপাওঁ ন। আৰু চাওক এইফালে চাওক গোটেই পানীয়ে পানী, চাওক মানে কেনেকৈ কি কোনটো লেভেলত পানী হৈছে। এতিয়া পৰিস্থিতি চাই কি ক'ব আপুনি? পৰিস্থিতি যি দেখিছোঁ এতিয়াতো পানী অলপ শুকালে গ'ল হোৱাৰ পাছত আচলতে সমস্যাবিলাক বেছি হয়। হয় কাৰণ যি দেখিছোঁ যিটো হাৰত যিটো স্কেলত পানী বাঢ়িছিলে আৰু যিমান পৰ্যায়লৈ পাইছিলে, কাৰণ দাগবিলাক দেখিছোঁ পানীৰ দাগবিলাক, তো কেনেকৈ আছিলে মানুহবিলাক মই ভাবি আচৰিত পাইছোঁ। আৰু মই এটা কাৰণে আচৰিত পাইছোঁ, আমি মাজুলীৰ মানুহ, আমি গম পাওঁ যিমান পানী হ'লেও কেনেকৈ কি হ'ব অভ্যস্ত, সেই বস্তুটো গম পাই। এই মানুহখিনিতো একো গম নাপায়, হঠাৎ এনেকুৱা এটা পৰিস্থিতি আহি পৰিলে। তো কি হৈছিলে এইটো বৰ্ণনা এইটো ক'ব নোৱাৰি। তাকেতো এতিয়া মানে যি অভিজ্ঞতা যিটো সেই সময়ত দেখা হ'লে মই ক'ব পাৰিলোঁ। এতিয়া মানে ডাইৰেক্টলি চাওক এই ঘৰবোৰ চাওক কেনেকৈ একদম লাষ্ট ভিতৰলৈকে একদম কেনেকৈ পানী সোমাই গৈছে। এতিয়া আমি হলুগুৰি গৈ আছোঁ, য'ত মানে সকলোতকৈ বেছি পানী হৈছিল। এতিয়া গৈহে গম পাম যে তাৰে পৰিস্থিতি কেনেকুৱা। আৰু মানে আপোনালোকে এই ভিডিঅ'ত মোৰ এই হাতত বেণ্ডেজ দেখি আছে, এই ইয়াৰে ৰহস্যটো নেক্সট ভিডিঅ'ত গম পাব। এতিয়া বৰ্তমান শিৱসাগৰৰ পৰিস্থিতি মানে সেই 10-15 বছৰ আগলৈ গুচি গৈছে, মানে এনেকুৱা এটা চিটুৱেশ্যন হৈ গৈছে, মানে আকৌ সেই জিৰ'ৰ পৰা আৰম্ভ কৰিব লাগিব এওঁলোকে। আহি পালোঁ, মানে এইখিনি ঠাইৰ পৰা মানে কি এই ট্ৰাকখন নাযায়, সেইকাৰণে ইয়াৰে যিখিনি মানে সামগ্ৰী আছে চব মানে আনলোড কৰি এই ট্ৰেক্টৰখন আনিছিলোঁ যে ট্ৰেক্টৰখনত লোড কৰা যাব। কাৰণ ভিতৰৰ বানপীড়িত অঞ্চলবোৰতো ট্ৰাক নিব নোৱাৰি ন, সেইকাৰণে আমি ট্ৰেক্টৰ লৈ যাম। তো যিখিনি সামগ্ৰী দৰকাৰ আছিল সেইখিনি লোড কৰা হৈ গ'ল, আৰু মানে কিছু সামগ্ৰী মানে এই নামঘৰৰ ওচৰৰ মানুহখিনিক দি দিছোঁ, এওঁলোকে মানে বানপীড়িত লোকসকলক দি দিব। বাপৰে লোডিং কৰোঁতে ইমান অৱস্থা বেয়া হৈছে, তাকো একদম মোৰ গৰম ন কাৰণ আমি দুটা পুৰা লাগি আছোঁ, মানে ট্ৰেক্টৰ ডিপাৰ্টমেণ্টত আমি আছোঁ। তো মানে এই বস্তুখিনি গোটেই মানে লোডিং হৈ গ'ল, এতিয়া লৈ যাম মানে ফেনাইলৰ পৰা মেডিচিনৰ পৰা এভৰিথিং, আৰু যি মানে দৰকাৰ হয়, যি মানে ইম্পৰ্টেণ্ট এচেঞ্চিয়েল বস্তুখিনি গোটেইখিনি ইয়াত লৈ, আৰু কাপোৰ আছে এনেকৈ পুৰণা কাপোৰ, তো গোটেইখিনি একেলগে মানে লৈ গৈ আছোঁ জেগাত। আজি গৰমটো থাকিলেও মানে এটা বেলেগ এক্সপিৰিয়েঞ্চ পাই আছোঁ, কাৰণ মানে ট্ৰেক্টৰত প্ৰথমবাৰৰ বাবে এনেকৈ মানে বান সাহাৰ্য দিব গৈ আছোঁ, ভাল লাগি আছে কিবা এটা। আৰু মানে ৰ'দটো দিছে যদিও মানে ইমান ভাগৰ ভাৱ হোৱা নাই, কাৰণ মানে অলপ মানে ভাল কামত গৈ আছোঁ ন, যিমান যি হওক, তো সেয়াই আৰু। কিছুদিন আগত এই পথাৰখন সম্পূৰ্ণভাৱে সেউজীয়া হৈ ভৰি পৰি আছিল, কিন্তু বৰ্তমান চাৰিওফালে পানী পানী পানী, গোটেই নষ্ট হৈ গৈছে, গোটেই বৰবাদ হৈ গৈছে। এইবোৰ অঞ্চল চাওকচোন, মানুহৰ ঘৰ ক'ৰ ভিতৰত আছে, কেনেকৈ অহা যোৱা কৰে ভাবকচোন। বৰ্তমানতো নাও ব্যৱস্থা কৰি দিছে, কিন্তু মানে ৰাতিৰ সময়ত বহুত দিগদাৰ হয়। চাওক চাৰিওফালে পানীয়ে পানী, মানে ৰাস্তা ক'ত মানে নলা কৰে গমেই নাপায়। এইফালেও চাওক চাৰিওফালে পানী, এই আগত দেখিছেনে গাড়ী এখন আধাতে ডুবি আছে। ইয়াৰে প্ৰতিজন মানুহে জীৱনৰ যুঁজত কেনেকৈ আগবাঢ়ি আছে চাওকচোন, এই ককাজনকে চাওকচোন কেনেকৈ গৈ আছে পানীৰ মাজত। বৰ্তমান আমি পাণ বেচা আপোনাৰ জেগাত গৈছোঁ, তাতো মানে বহুত কিছু পানী হৈছে। তাতে পানী কিমান হৈ গৈছে গম পাই নেকি? পানীটো বৰ্তমান কমি গৈছে, মানে ট্ৰেক্টৰৰ চকাকেইটা দুধ যাবনে? দুধ যাব, 8 চকাকেইটা যাব ন, এই চকাকেইটা দুধ মানে পানী যথেষ্টখিনি আছে, কমিছে যদিও মানে সেই লেভেলৰ মানে অলপ মানে পানী দেখিবলৈ পাম, আৰু সেইকাৰণে মানে একদম ওপৰত বহি লৈছোঁ। ভিতৰুৱা গাঁও এৰিয়াবিলাকতো দূৰৰে কথা, ৰংঘৰ কাৰেংঘৰটো মানে এনেকৈ মানে পানী উঠিছে, ভাবক কোনটো লেভেলৰ ইয়াত পানী মানে বানৰ সৃষ্টি কৰিছে, অৱস্থাই নাই। বৰ্তমান ৰংঘৰ পাইছোঁ, এয়া ৰংঘৰ, থেকেচা, তো ৰংঘৰ পাইছোঁ বাৰু, কিন্তু মানে কি মেইন কথা ইয়াত মানে অলপ পানী শুকাইছে। ৰংঘৰ পাৰ হৈ এইখিনি ষ্টেচন চাৰিআলি বুলি কয়, চাওক পানী কেনেকৈ ভৰি পৰি আছে। এতিয়াতো অলপ শুকালেই, কিন্তু কেইদিনমান আগত একদম অৱস্থাই নাছিল। ইয়াত কিন্তু গৰমটো পৰিছে দেই, একদম সাংঘাতিক গৰম। মানে এইকেইদিন এই বানপানী হোৱা কেইদিন মানে গৰমটো অলপ তাপটো বেছি হৈছে ন দাদা? এইকেইদিন পুৰা নন ষ্টপ বৰষুণ দিয়ে আছে ন, পুৰা নন ষ্টপ গৰম পৰি আছে। পানী বোলে পানী, গৰম বোলে গৰম, পানীৰ ইভাপৰেশ্যন হৈছে, মেইনলি ইভাপৰেশ্যন হৈছে সেইটোৱে, পানী নকমালৈকে মানে এই বস্তুটো থাকিবই। আজিৰ এই ভিডিঅ'টো আপোনালোকে নিজক লৈ চাবচোন, যে আপোনালোকৰ যদি এনেকুৱা হ'লে হয় কেনেকুৱা এটা লাগিল হয়, এনেকুৱা কিমান কষ্টতাৰে এওঁলোকে মানে ভুগি আছে ইয়াত পানীৰ মাজত। এইফালে চাওক, এইফালে চাৰিওফালে পানীয়ে পানী আৱৰা, মানে অৱস্থা সম্পূৰ্ণভাৱে চেছ। এইফালে চাওক, এইখন এখন সম্পূৰ্ণ গাঁও হয়, কেনেকৈ 15 মিনিটৰ ভিতৰত গোটেই সৰ্বনাশ কৰি পেলাইছে পানী। মানুহতকৈ মোৰ এই নিমাত জীৱবোৰৰ প্ৰতিয়ে বেছি দুখ লাগি আছে, মানে সিহঁতে একো ক'ব নোৱাৰে, হেৰি কৰিব নোৱাৰে, মানে কেনেকৈ যে আছে।
বান সাহায্যৰ বাবে গাড়ী একদম লাইন বাই লাইন আহি আছে, এইফালে গৈ আছে। এইবোৰ চাওক, এই আহি আছে এইফালে, আৰু এইফালে চাওক এই এনেকৈ আহি 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 একদম চব লাইন লাগিছে। ইয়াতে আমি মানে গাঁৱত ফচি গৈছোঁ। চাওক এইবিলাক চব পানী পানী হৈ আছে, চব পানী পানী। এইবিলাক বৰ্তমান শুকাইছে অলপ, কিন্তু মানে কি যিমান যি হওক মানে বান সাহায্য দিবলৈ আহি আছে লাইন বাই লাইন মানুহ মানে। আৰু মানে এই পানবেচা এৰিয়াটো মানে বহুত ভিতৰুৱা অঞ্চল হয়। আমাৰ পানী এইফালে বেছি উঠিছে নেকি? পানী কিমানলৈকে আছে? আচ্ছা, অঁ চাওক গোটেই একদম একদম মহাসাগৰ হৈ গৈছে গোটেই কমপ্লিটলি। চাগে ভেল চেল আছে, এই দূৰ দূৰলৈকে একোৱেই নাই, আগত আছে ন। আৰু ইয়াত মানে এনেকুৱা অৱস্থা, প্ৰত্যেকখন ঘৰত মানে সাহায্য দিব লগাই হৈ আছে মানে। প্ৰত্যেকখন ঘৰত মানে মানুহে এনেকৈ মানে ৰাস্তাত থিয় হৈ আছে মানে হেৰি কাৰণে, সাহায্যৰ কাৰণে। কিন্তু মানে কি আমিতো বেলেগ চাইডে গৈ আছোঁ ন, সেইকাৰণে মানে ৰখিলে মানে থাপ পাৰি ধৰে এনেকৈ মানে সেই অলপ প্ৰব্লেম হৈ যায় ন। গোটেই মহাসাগৰ হৈ গৈছে, শিৱসাগৰ নহয় মহাসাগৰ হৈ গৈছে গোটেই। আচ্ছা, ট্ৰেক্টৰ উঠি তাকে ময়ো প্ৰথমবাৰ উঠিছোঁ বাৰু। মোৰ মানে আমনি লাগি গ'ল উঠি সেইকাৰণে নামি দিলোঁ। সেইকাৰণে আৰু চাওক মানুহ চাওক কিমান ভিতৰুৱা অঞ্চল এইবিলাক, একদম ঘৰৰ একদম মাজে চাওক এইবোৰ চাওক, এই মুৰ্গীৰ বাহা এইটো চাওক কেনেকুৱা পানীৰ মাজত ফচি আছে, একো নাই চাওক বোকা হৈ গৈছে মানে। পানী একদম এইবিলাক চব ফুল হৈ গৈছিল, গোটেই ফুল। কিন্তু বৰ্তমান শুকাইছে চাওক, গৰু ছাগলী তেনেকৈ মানে থাকিবলগীয়া হৈছে। কেনেকুৱা এটা পৰিৱেশ চাওক, মানুহ চাওক কেনেকৈ আছে ইয়াত। মাই গড, মানে সঁচাকৈ এনেকুৱা অসমৰ বানপানীৰ এনেকুৱা এটা ৰূপ কেতিয়াও দেখা নাছিলোঁ। চাওক সেই দূৰ দূৰণিলৈকে পানীয়ে পানী, এইবোৰ চব মানে মানুহৰ ঘৰ পথাৰ মানে সম্পত্তি চব ইয়াত নষ্ট হৈ গৈছে। চাওক এইফালে এইটো এটা মছজিদ, সম্পূৰ্ণভাৱে পানীৰ তলত একদম। কিছুমান অঞ্চলততো মানে ৰাস্তা ঘাটে পানী শুকুৱাই নাই, চাওকচোন এইফালে গোটেই পানী শুকুৱাই নাই, এনেকৈ যাব লাগিব। মই বাৰু নাযাওঁ, কাৰণ পানীৰ কথা ক'ব গ'লে মানে বহুত মানে বীজাণু তেনেকৈ মানে বিয়পি আহে ন পানীত হাইজ বীজাণু থাকে, কাৰণে ইমান ৰিস্ক নলওঁ মানে। এনেকৈ ইয়াৰ পৰা উঠি দিওঁ আৰু মানুহৰ ঘৰত মানে এনেকৈ পানী জমা হৈছে মানে এই এসপ্তাহ 10 দিনৰ ভিতৰত মানে গোটেই শেলাই জমা হৈ গৈছে পানীত, মানে গোটেই সেউজীয়া হৈ গৈছে, মানে পুখুৰীত যেনেকৈ শেলাই পৰে তেনেকুৱা মানে কি সেই লেভেলৰ যোনটো মানে পানী জমা হৈছে ইয়াত। সঁচাকৈ মানে চাওক নে, গছ গছনি ভাঙি, কলগছ গোটেই ভাঙি পৰিছে। চাওক এই মানুহৰ ঘৰ চাওক এনেকুৱা অৱস্থা, চোতালে গোটেই পানী হৈ গৈছে। তেনেকৈ পানী, এই পানী বা কেতিয়া শুকায় বহুত টাইম লাগিব। এই চাওক এই মানুহৰ এই চোতাল হয় এইখিনি, কেনেকৈ পানী জমা হৈছে, মানে পুখুৰী যেন লাগে কিন্তু একচুৱেলি পুখুৰী নহয়, চোতাল হয়। এইফালে চাওক তেনেকুৱা আৰু একদম ভিতৰুৱা গাঁৱৰ মাজত আহিছোঁ আমি। ইয়াত ধুনীয়াকৈ মানে এইবোৰ ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। চাওক এইবোৰ চাওক মানে মুৰ্গীৰ গঁৰাল, কিবা গঁৰাল তেনেকৈ, তো সেয়াই আৰু চাওক বেছি মানে বহুত ভয়াৱহ পৰিৱেশ। চাওক মানুহৰ ঘৰ চাওক, চোতালৰ একোৱেই নাই, একো মানে ভৰি দিয়া স্থানেই নাই। দিনত তেওঁলোকে মানুহ চানুহ দেখি থাকে বা সাহায্য দিয়া মানুহ অহা যোৱা কৰি আছে, কিন্তু ৰাতিৰ সময়ত যেতিয়া অন্ধকাৰ হৈ যোৱাৰ পিছত মাজৰাতি যদি কিবা এটা মানে ইমাৰ্জেঞ্চি হয়, কি কৰিব? সন্মুখত যে পানী দেখি আছে যে চাৰিওফালে, এয়া জাষ্ট এটা ট্ৰেইলাৰ হয়, আচল চিনেমা আপোনালোকে আগত দেখিব কি অৱস্থা হৈছে মানুহখিনিৰ। সকলোৱে এনেকৈ সাহায্যৰ আশাৰে ৰাজপথত আগবাঢ়ি ৰৈ আছে, আৰু মানে কি আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ দি যাবলৈ। এইখিনি এৰিয়াত 10 দিন আগত যি অৱস্থা হৈ আছিল, এতিয়াও সেই একেই অৱস্থা, পানী অলপো শুকোৱা নাই। আমি সেইকাৰণে একদম ভিতৰৰ ফালে গৈ আছোঁ। বাপৰে, কোনটো লেভেলত যে ইয়াত পানী হৈছে ন, মানে জীৱনত এনেকুৱা পানী হোৱা দেখা নাছিলোঁ যে। চাৰিওফালে পানী মানে এক আঁঠু নহয়, কঁকাললৈকে পানী আছে বৰ্তমান। শুকাইছে যদিও এক কঁকাল পানী আছে ইয়াত। বাপৰে, মানুহখিনি কেনেকৈ আছে চাওক মানুহখিনি। সেয়া কিবাকে মানে নিজৰ মানে ৰাস্তাৰ পৰা নিজৰ ঘৰৰ চোতাল পাৰ হৈ ঘৰলৈকে যাব পৰা নাই, এনেকুৱা অৱস্থা হৈছে। মন্দিৰ নামঘৰ গোটেই ডুব গৈছে এই অৱস্থা এই গাঁওখনত। এয়া এখন মানে হেৰি হয়, এই কি বুলি কয়, এই ডিছপেঞ্চাৰী হয়। চাওক ডিছপেঞ্চাৰীৰ অৱস্থা চাওক। এই সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে দুখ লাগে, সিহঁতৰ কিতাপ পত্ৰ ডকুমেণ্টছ সকলোখিনি পানী উটুৱাই লৈ গৈছে। এইফালে মানুহৰ ঘৰ বাৰী চোতাল সম্পত্তি চব নষ্ট হৈ গৈছে, চব ধ্বংস হৈ গৈছে। চাওক এনেকুৱা অৱস্থা। এইফালেও চাব ধান খেতি গোটেই বৰবাদ। চাওক পানীৰ যোনটো লেভেল, চাওক এনেকুৱা অৱস্থা হৈ আছে ইয়াত। এইখিনি ৰাস্তা নে মহাসাগৰ একো ধৰিব পৰা নাই, দূৰলৈকে চাওক গোটেই পানী। মানে ৰাস্তাই আছে নেকি আছে ধৰিব, চিধা মই গৈ আছোঁ, আৰু ইয়াত মানুহৰ ঘৰ চৰ গোটেই বৰবাদ। চাওক ক'লৈকে পানী আছে, চাওক ক'লৈকে পানী। এই অৱস্থা শিৱসাগৰৰ। আৰু মানে নাও ভেল বৰ্তমান মানে অলপ চলা নাই, কাৰণ এই অলপ পানী কমিছেতো, সেইকাৰণে খোজকাঢ়ি অহা যোৱা কৰিব পাৰিছে মানুহখিনিয়ে। কিন্তু দুদিনমান আগত মানে নাও ভেল ইয়াত মানে চলি আছিল। শিৱসাগৰ হওক, নাজিৰা হওক, যোৰহাট হওক, সকলোতে পানী। কিন্তু আপোনালোকে যদি আহে তেতিয়াহ'লে একদম ভিতৰুৱা অঞ্চলবিলাকতহে যাব। কি নাম তোমাৰ? আৰিয়ান বুঢ়াগোহাঁই। আচ্ছা, পানী ভাল লাগিছে নে বেয়া লাগিছে? পানী আহিছে ভালে লাগিছে। খেলিছা পানীত?
বেছি পানী নচলিবা হা, বেছি পানী সেইকাৰণে সাপ চাপ থাকিব পাৰে ন, বুজিছা। আৰু সেইফালে এই আগত যাব পাৰি নে, এইটো চাইডে পূৰা আগত, এই আগত যাব পাৰি নে, পাৰি ন, লৈ যাবা মোক, লৈ যাব পাৰিবা। আগত গৈছোঁ তোমাৰ ঘৰ ক'ত, কোনফালে ঘৰটো ক'ত তোমাৰ? এইফালে গৈ পাইছানে তুমি আগতে, গৈ পাইছা? সেইখিনি ঠাইত সাহায্য দিয়া হৈ গ'ল। এতিয়া অলপ আগবাঢ়ি গৈ আছোঁ, আৰু যিমান আগবাঢ়ি গৈ আছোঁ সিমান মানে পানীৰ প্ৰবলটো মানে বেছি বাঢ়ি গৈ আছে। বৰ্তমান আমি মেইন ৰাস্তাৰ পৰা একদম ভিতৰত 3-4 কিলোমিটাৰ ভিতৰুৱা এখন গাঁৱত আছোঁ, আৰু ভিতৰত এনেকুৱা অৱস্থা, মানুহে যদি কিবা এটা ইমাৰ্জেঞ্চি হয়ও কি কৰিব তেতিয়া? সঁচাকৈ আচৰিত দেই, কেনেকৈ আছে নহয় মানুহখিনি, মানে দেখিয়ে কিবা লাগি গৈছে। আৰু পিছফালে মানে মানুহ যিখিনি আছে অলপ অলপকৈ বিলাই আহি আছে যিখিনি সামগ্ৰী। এইফালে চব খেলত আছে আইতাসকল, কি ধুনীয়াকৈ দিয়া গৈছে চব, মানে একো মানে ভৰি দিয়া জেগা নাই ইয়াত। সেইফালে ৰাস্তা ক'ত, কি ৰাস্তা ক'ত মানে অন্ত পৰে এই পানীৰ সেইটো নাজানো। চব কিমান বেয়া লাগি আছে চব, এই আইতাসকল কেনেকৈ আছে, মানে ৰাতিৰ সময়ত বেছি ভয়াৱহ হৈ যায় এই বস্তুটো। দিনত বাৰু একো নাই, মানুহ দুনুহ অহা যোৱা কৰি থাকে, কিন্তু ৰাতি বহুত মানে কেনেকুৱা এটা মানে পৰিৱেশ হৈ যায়। সঁচাকৈ দেই বহুত বেয়া লাগিছে দেখি। ডাঙৰেতো কিবাকে পাৰিব, কিন্তু এই সৰু ল'ৰা ছোৱালীবোৰে কেনেকৈ আছে ভাবকচোন, মানে দেখিয়ে বেয়া লাগিছে। মানে আপোনালোকে ভিডিঅ'টো চাই আছে, কিন্তু যেতিয়া নিজে আহিব ন তেতিয়া গম পাব ইয়াৰ ফিলটো কেনেকুৱা। সৰু বাচ্চা আছে নেকি? সৰু বাচ্চা নাই ন? অঁ আছোঁ, কাপোৰ বিচাৰি আছোঁ ৰ'বা। অঁ লৈ লওক, আৰু আছে ৰ'ব কিবা কিবি। বহুত হেঁপাহ, বহুত আগ্ৰহেৰে মানে মানুহ বস্তুখিনি লৈ আছে। ৰাস্তাৰ ফালেতো একোৱে নাই, কিন্তু এই ভিতৰুৱা অঞ্চল হৰলিক্স ভৰাই লওক, গাখীৰৰ পেকেটত হৰলিক্স ভৰাই লওক, খাই ভাল পাব। মানে পাগল হৈ গৈছে, এই জংঘলে মংঘলে মানে কি, আৰু ইলেক্ট্ৰিচিটিও নাই। ৰাতি মানুহখিনি কেনেকৈ থাকে ভাবকচোন, ৰাতিৰ ভিতৰত যদি আৰু যদি ডাঙৰ বান আহি যায় কেনেকুৱা অৱস্থা হ'ব। মানে আচৰিত হৈ গৈছিলে, আচৰিত মানে মোৰ মানে বেয়াও লাগিছে বা কিবা মানে একো মানে শব্দবিহীন। মই যে কৈছিলোঁ ঘৰৰ পৰা চোতাল পাৰ হৈ ৰাস্তালৈ আহিবলৈ এনেকৈ নাৱত বা ভেলত আহিব লাগে। চাওক সেই মহিলাগৰাকী কেনেকৈ নাৱত চলাই নিজ হাতেৰে নাও চলাই আহি আছে মানে সাহায্য ল'ব। তো বহুত আন্ধাৰ হৈ গৈছে ন, সেইকাৰণে মানে এই বাসুদেৱ থান আছে মন্দিৰৰ পৰাই আমি বেক হ'ম, কাৰণ মানে ৰিটাৰ্ণ যোৱাৰ পিছত মানে ইয়াত আন্ধাৰ ন, আৰু ইলেক্ট্ৰিচিটি নাই, আন্ধাৰ যাওঁতে মানে বহুত দিগদাৰ হ'ব, আৰু ট্ৰেক্টৰৰ মানে পোহৰ আৰু পানীৰ ক্ষেত্ৰত মানে ইমান ৰিস্ক ল'ব নোৱাৰি, সেইকাৰণে মানে এই ইয়াৰে পৰাই লাহেকৈ বেক হৈ দিম আৰু আমি। তো আন্ধাৰ হওঁ অৱস্থা, আৰু এতিয়া এই 24 ঘণ্টাৰ ভিতৰত এই ফেজটোহে চবচে ডেঞ্জাৰাছ। ৰাতিৰ সময়ত এওঁলোকে কেনেকৈ থাকে ভাবকচোন। সম্পূৰ্ণ আন্ধাৰ হৈ গ'ল, আৰু এটা বস্তু দেখাইছোঁ চাওক আপোনালোকক, চাওক এই ৰাতিখন। মই মোবাইলত ফ্লেছ মাৰিছোঁ বুলি অলপ চলপ দেখি আছোঁ এইখন নাও হয়, কিন্তু ফ্লেছ নামাৰিলে ইয়াত একো দেখা নাপায়, জিৰ', কমপ্লিটলি জিৰ'। একদম দূৰৰ পৰা এই কিবা এটা দেখি আছোঁ, চাওক এই ফ্লেছ লাইট জ্বলাই আহি আছে, চাওক বাকী সম্পূৰ্ণ আন্ধাৰ, আৰু মানে লাইন চাইন একো নাই, চব অন্ধকাৰ। তো তাৰে পৰা আহি গা পা ধুই একদম ফ্ৰেছ হৈ ল'লোঁ, মানে কি বহুত মানে ভিতৰুৱা জেগাত গৈছিলোঁ ন, সেইকাৰণে মানে পানী চানী চুইছোঁ যিহেতু, মানে সেইকাৰণে গাটো ভালকৈ ধুই দিছোঁ। এতিয়া মেইন কথা হ'ল আপোনালোকে যদি মানে শিৱসাগৰ আহেও সাহাৰ্য দিব, তেতিয়াহ'লে এটা কাম কৰিব, আমাৰ যোনটো আজি আমি যিখিনি কাম কৰিলোঁ সেইটো ফাৰ্ষ্ট ফেজ আছিল, কিন্তু ছেকেণ্ড ফেজটো যোনটো আহিবলগীয়া আছে, সেই ফেজটো আৰু ভয়াৱহ হ'ব। কাৰণ কিয় জানেনে, বৰ্তমানটোতো আমি সাহাৰ্য বা আমি বা বহুতে দিয়ে আছে, ৰেগুলাৰলি মানুহ আহি আছে সাহাৰ্য দিব, বা ধৰি লওক আমি যিখিনি মানে খোৱা বস্তু বা ফেনাইল চেনাইল বা যিখিনি লাগতিয়াল বস্তু দি আছোঁ, কিন্তু ছেকেণ্ড ফেজত কি হ'ব গম পায়নে, এই যে বস্তুখিনি যিখিনি তাহাঁতৰ যিখিনি সামগ্ৰী আছে, ঘৰৰ সামগ্ৰী, বিচনা চিচনা, সেইবোৰ একো নাই। তো আপোনালোকে যদি আহে তেতিয়াহ'লে এই তুলি চুলিৰ সিহঁতৰ অভাৱ বহুত হ'ব, পাৰিলে সেইবোৰ লৈ আহিব, সেইবোৰ বহুত কামত আহিব, কাৰণ ছেকেণ্ড ফেজটো মানে পানী শুকোৱাৰ পিছত সেই ছেকেণ্ড ফেজটো বহুত ডেঞ্জাৰাছ হ'ব সিহঁতৰ কাৰণে। তো সেই আছিল শিৱসাগৰৰ বানপানীৰ কিছু দৃশ্য, তো ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু আপোনালোকে প্ৰাৰ্থনা কৰিব যে অতি সোনকালে সেই চিটুৱেশ্যনবোৰ মানে ভাল হৈ যাওক, বা মানুহখিনিয়ে যাতে সকাহ পাওক। তো সেয়াই আৰু, তো অৱশেষত শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। তো সেয়াই আৰু, বাই বাই।